কেনেধৰণে আপোনালোকে আশা এটা ব্ৰেণ্ড হয়, আশা এটা ষ্টুডেণ্ট ইউনিয়ন হয়, আশা এটা পবিত্ৰ সংগঠন হয়। আৰু এই সংগঠনত থাকি পেলাই যিটো সোৱাদ পাইছে, যিটো টেষ্ট পাইছে, সেই মানুহবিলাক পাহৰিব নোৱাৰে। কিন্তু সংবিধানৰ মতে বহুত বস্তু তেখেতসকলে সংবিধানক যদি মানে, বহুত মানুহ এই সংবিধানক মানিলে আশাটো নিশ্চয় অট'মেটিকলি একতা হৈ যাব। আৰু ইয়াত আমাৰ বহুত ফালৰ পৰা আমাৰ মেছেজ আহিছে যে আশাটো এইবাৰ একত্ৰিত হ'ব। আৰু একত্ৰিত হোৱাৰ কিছুমান থাৰ্ড গ্ৰুপে বা থাৰ্ড কিছুমান ইলিগাল এলিমেণ্টছ বিলাকেহে একত্ৰিত হোৱাৰ কাৰণে বাধা কৰিছিলে। সেই বস্তুবিলাক এতিয়া নাইকিয়া হৈ গৈছে। আৰু এতিয়া আশা আছে, আশাৰ এতিয়া একত্ৰীকৰণ নিশ্চয় হ'ব, কাৰণ জাতিৰ স্বাৰ্থতে হ'ব। ইয়াত কোনোবা ইণ্ডিভিজুৱেল স্বাৰ্থত ইয়াত নহয়, আৰু চবে জাতিক ভাল পাইছে। আৰু সকলোৱে চিন্তা কৰিলে যে আদিবাসীৰ যদি একত্ৰিত নহয়, তেতিয়াহ'লে আমাৰ STও নাথাকিব, মাটিও নাবাচিব, আমাৰ আদিবাসীৰ জাতিৰ ভাষাও নাবাচিব। এইটোৰ কাৰণে সেই লজিকটো লৈ, সেই ছাবজেক্টটো লৈ পেলাই এতিয়া সকলোৱে আলোচনা কৰাৰ পিছত আমাৰ আশা যিটো 3টা ভাগ বা 10টা ভাগ বিভাগ হৈ আছে, সেইটো একত্ৰিত কৰাৰ কাৰণে চবে প্ৰপ'জ দিছে আৰু নিশ্চয় একত্ৰিত হ'ব। কাৰণ আশা থাকিলে যে বহুত সন্মান পায়, আশাত থাকিলে বহুত জাগাত যাব পাৰে। সি এটা ব্ৰেণ্ড হিচাপত মানে চবে আশাক লৈ পেলাই বহুত বেপাৰো কৰিলে, আশাক লৈ পেলাই বহুত বিজনেছো কৰিলে, আশাক লৈ পেলাই বহুতো ৰাজনীতি কৰিলে। আপোনালোকে সঁচা কথা, এইটো যোনটো সঁচা হৈছে। গতিকে আশা যে জাতিৰ স্বাৰ্থত চলাইছে, সেইটো স্পষ্ট হোৱাৰ পিছত সকলোৱে বুজি পায়। এতিয়া কিন্তু মেইন ষ্ট্ৰীমত আহি পেলাই একটা আচাৰ কৰাৰ কাৰণে চবে লাগি গৈছে। আৰু এইটো হ'ব, এইটো মোৰ একলা কথা নহয়, আদিবাসী জাতিৰ কথা। গতিকে এইটো আমাৰ বিশ্বাস। আৰু জাতিৰ স্বাৰ্থত আমিও আগুৱাই যাবৰ কাৰণে, আৰু আমি জাতিৰ স্বাৰ্থত একত্ৰীকৰণৰ কাৰণে যি কৰিব লাগে, যি পদক্ষেপ ল'ব লাগে, বা যি পদত আমি আগুৱাই যাব লাগে, তাৰ কাৰণে আমি সদায় ৰেডি আছো। কিমানজনলৈকে মানে একত্ৰিতৰ কাৰণে ডেডলাইনটো আমি দিব নোৱাৰিম, কিন্তু এটা নৰ্মালি এটা আমি ডেডলাইন ৰাখিছো, আদিবাসী মহাসভা, যিটো নেকি আমাৰ জানুৱাৰী মাহত হ'ব, 25, 26, 27, 28। সেইটো এটা আমি ডেডলাইন হিচাপত আমি ৰাখিছো। নিশ্চয় আমাৰ আদিবাসীৰ মাজত এইটো ভুল নাই। ৰাজনীতিক মুনাফাৰ কাৰণে বহুত ৰাজনীতি বিলাকে কিন্তু আমাক একত্ৰিত কৰাৰ কাৰণে চাইড কৰাই দিয়ে। এইটো বহুত পলিটিচিয়ান বিলাকে কৰাই আছে, যিবিলাক আপোনাৰ নিশ্চয় গম পাব। সেইবিলাক মানুহক আজি নহ'লে কালিও সিহঁতৰ পিকচাৰটো আহি যাব, আৰু এইটো সেইবিলাকৰ মুখৰ পৰাই কৈ দিব। এইটো কিন্তু আশা আছে। নাই, এইটোতো চবেই ক'ব। কিছুমানে আমাক ভাল পায়, কিছুমানে বেয়া পায়। বেয়া পোৱা মানুহবিলাকে ভাবে যে প্ৰদীপ নাগক যদি আমি চাইলেণ্ট কৰাই দিব পাৰো, তেতিয়াহ'লে চৰকাৰ কাৰণেও ভাল। কিছুমান ৰাজনৈতিক কাৰণে ভাল হয়। কিছুমান জায়গাতো আমি জাতিৰ স্বাৰ্থত আমি বহুত বেয়া কৰি দিওঁ। জাতিৰ স্বাৰ্থত আমি ওৱান মেন আৰ্মি নিচিনাও কাম কৰি দিওঁ। জাতিৰ স্বাৰ্থত কোনোবা ৰুলিং পাৰ্টি, অপজিশ্যন পাৰ্টিকো ঠিকছে গালি দি দিওঁ। এইটোৰ কাৰণে সিহঁতৰ বেয়া হয়। সিহঁতে ভাবে যে প্ৰদীপ নিচিনা নেতা থাকিলে কম্প্ৰমাইজ নহ'ব, প্ৰদীপ নিচিনা লিডাৰ থাকিলে আমি ইয়াত চিটিং বিটিং কৰিব নোৱাৰিম। এইটোৰ কাৰণে কায়দা বলে চলে কুশলে চাইড কৰি পেলাই যদি ৰাখিব পাৰে, তেতিয়াহ'লে সিহঁতৰ মাৰ্কেটটো চলি থাকিব। আৰু এই মাৰ্কেটটো সিহঁতে যদি চলাই থাকে, তেতিয়াহ'লে কিমান দিন ধৰি যে ৰাজনীতিক ভোগ কৰিব পাৰিব, এইটোৰ ধান্দাত ইণ্ডিভিজুৱেলি বেলেগ ইছ্যু লগাই পেলাই আমাক ছাপ্ৰেছ বা আমাক চাইড কৰাৰ কাৰণে এইবিলাক ষড়যন্ত্ৰ ৰুচি থাকিব। আৰু এইটো হ'বই, এইটো কোনো কথা নাই। কাৰণ বিৰছা মুণ্ডা নিচিনা মানুহক যদি বিষ খুৱাই মৰাব পাৰে, আমিতো তাতকে বহুত সৰু মানুহ। আমাৰ নিচিনা মানুহ যে আমাৰ মানুহ খুটুৱাই পেলাই যে আমাক চাইড নকৰিব, এইটো হ'বই নোৱাৰে। কিন্তু আমি জানো, সেইকাৰণে আমি আমাৰ মানুহ যিটো কেতিয়াবা বেয়াকে কয় হ'লে আমি বেয়া নাপাওঁ, কাৰণ এই গমেই নাপায় কি কৈ আছে। কাৰণ এই তেখেতে কোৱা নাই, এইটো কোনোবা কোৱাইছে, এইটো আমি বুজি পাওঁ। এইটোৰ কাৰণে মোৰ নিচিনা লিডাৰক কালি মোৰ জাগাত কোনোবা যদি আহিব, তাকো এনেকৈ কৰিব, এইটো আমি জানোৱেই। এইটোৰ কাৰণে আমি বেয়া নাপাওঁ। এই জানুৱাৰী মাহত আপোনালোকে মহাসভা আছে, কি আহ্বান জনাব? মহাসভাত আলোচনা হ'ব, দুদিনীয়া একদম ডিপলি আলোচনা হ'ব। তাত বহুত বস্তু আলোচনা হ'ব, আৰু তাত মানে আমাৰ অল ইণ্ডিয়া বেচিছতে জমা হ'ব। যিটো আমাৰ বাৰ্নিং ইছ্যু ST ষ্টেটাছ, আপুনি গম পায় ST ষ্টেটাছ এইটো আমাৰ প্ৰাপ্য হয়, বেলেগৰ অধিকাৰ খোজা নাই। আৰু আমাৰ বেলেগৰ অধিকাৰৰ দৰকাৰে নাই। যিটো আমাৰ RGI আৰু আমাৰ যিটো ভাৰতৰ সংবিধানৰ মতে অলৰেডি আমাৰ এইটো হয়েই আমাৰ আইডেণ্টিটি, আৰু এইটো আমাৰ প্ৰাপ্য হয়। সেই হিচাপত আমি কি পাব লাগে? আমি টোটেল চিষ্টেমতো গৈছো, পলিটিকেল চিষ্টেমতো গৈছো, সংবিধানৰ চিষ্টেমতো গৈছো, তথাপিও পোৱা নাই। কি কাৰণ, কি বেমাৰ, সেইটো আমি ওলাই ল'ম। তাৰপিছতে কম STৰ কাৰণে আমি কি কৰিম নকৰিম,
এই 28 তাৰিখত আমি ফাইনাল ৰেজুলেশ্যন আমি কৰি দিম।